নমস্কাৰ মই কিৰণ দাস আৰু পুৱাৰ ভাগতে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপুনি বিধ্বস্ত পথ দেখিলে এখন ফটো তোলক আপুনি যদি আপোনাৰ গাঁওখনৰ পথটো এটা প্ৰকাণ্ড গাত দেখিছে আপুনি লগে লগে এখন ফটো মাৰি ৰাখক আৰু সেই ফটোখন এটা বিশেষ এপত আপুনি প্ৰেৰণ কৰিব লাগিব ৰাজ্য চৰকাৰে মুকলি কৰিব এটা বিশেষ এপ সেই এপটোত আপুনি বিধ্বস্ত পথ দেখিলে ফটো তুলি সেই এপটোত প্ৰেৰণ কৰিলে লগে লগে সেই গাত পুতিব বা সেই বিধ্বস্ত পথটো ঠিক কৰিব পুনৰ বনাব সেই বিধ্বস্ত পথটো পিডব্লিউডিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধ্বস্ত পথক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কি কৈছে এই মুহূৰ্তত আমি সবিস্তাৰে আপোনালোকৰ মাজলৈ লৈ অহাৰ চেষ্টা কৰিম এক গুৰুত্বপূৰ্ণ খবৰ বিধ্বস্ত পথক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা বিধ্বস্ত পথ দেখিলে আপুনি কি কৰিব লাগিব আপোনাৰ অঞ্চলৰ পথটো যদি আপুনি ঠিক কৰিব বিচাৰে তেতিয়াহ'লে আপুনি বিধ্বস্ত পথটো দেখিলে এখন ফটো মাৰক আৰু ফটোখন তোলাৰ লগে লগে শীঘ্ৰেই ৰাজ্য চৰকাৰে মুকলি কৰিব এটা বিশেষ এপ মুকলি কৰিবলৈ গৈ আছে সেই বিশেষ এপটো আৰু সেই এপটোত আপুনি প্ৰকাণ্ড গাত থকা পথটোৰ ফটো মাৰি প্ৰেৰণ কৰক আপুনি এপটোলৈ প্ৰেৰণ কৰিব পাৰিব আৰু লগে লগে পিডব্লিউডিয়ে পুতিব সেই পথটো বিধ্বস্ত পথটো পুনৰ নিৰ্মাণ কৰিব বা পুনৰ সেই বিধ্বস্ত পথটো ঠিক ঠাক কৰিব গুৱাহাটী তেজপুৰ যোৰহাট ডিব্ৰুগড় শিলচৰ চহৰত প্ৰথমে মুকলি কৰিব এই এপটো ফেচবুক যোগে এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশাৰ ভাগত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু তাৰ ভিতৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য বিধ্বস্ত পথক লৈ কৰিছে যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত গাঁৱে ভূঞে এতিয়াও বহু পথেই বিধ্বস্ত অৱস্থাত আছে অন্তৰ্নিৰ্মিত অৱস্থাত আছে পথৰ মাজত প্ৰকাণ্ড গাঁত বা অধিক বিধ্বস্ত গতিকে তেনে বহু লোকে বা স্থানীয় লোকসকলে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছে যে তেওঁলোকৰ স্থানীয় প্ৰতিনিধিয়ে সেই পথটো নিৰ্মাণ কৰা নাই বা এনেধৰণৰ বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে কিন্তু এতিয়াৰে পৰা তেনে কৰিব নালাগে আপোনালোকৰ সুবিধাৰ্থে এই বিশেষ এপটো মুকলি কৰা হ'ব আপুনি বিধ্বস্ত পথটো দেখাৰ লগে লগে এখন ফটো মাৰি সেই এপটোত প্ৰেৰণ কৰাৰ লগে লগে পিডব্লিউডিয়ে পুতিব গাঁতটো পথটো মেৰামতি কৰিব বিধ্বস্ত যি পথ সেই পথটো মেৰামতিৰ কাৰণে প্ৰস্তুতি চলাব লগে লগে পথটো মেৰামতি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে আৰু ক'ত এই মুকলি কৰা হ'ব বিশেষ এপটো যিটো বিধ্বস্ত পথৰ বাবে মুকলি কৰা হ'ব এপ সেই এপটো প্ৰথমে মুকলি কৰা হ'ব গুৱাহাটী তেজপুৰ যোৰহাট ডিব্ৰুগড় শিলচৰ এইকেইটা প্ৰান্তত প্ৰথম মুকলি কৰা হ'ব এইকেইখন জিলাত প্ৰথমতে মুকলি কৰা হ'ব গতিকে আপোনালোকে বিধ্বস্ত পথ দেখিলে ফটো মাৰি ৰাখক আৰু সেই বিশেষ এপটোত আপোনালোকে আপলোড কৰাৰ লগে লগে বা সেই বিশেষ এপটোত প্ৰেৰণ কৰাৰ লগে লগে আপোনালোকৰ স্থানীয় সেই বিধ্বস্ত পথটো লগে লগে মেৰামতি কৰা হ'ব কথা পাতি থাকোঁতে মোৰ মনত এটা নতুন আইডিয়া আহে ৰাস্তাত যে আমি গাঁতবিলাক দেখা পাওঁ এই গাঁতবিলাক যদি আপোনালোকে ফটো মাৰি এটা এপত দিয়ে পিডব্লিউডি ডিপাৰ্টমেণ্টে সেই এপটো চাই আৰু লগে লগে গাঁতবোৰ মাৰি দিয়ে কিমান ধুনীয়া লাগিব তেনেকুৱা এটা আমি এপ খুলিব পাৰোঁ নেকি সমগ্ৰ ৰাজ্যখনত নহ'লেও গুৱাহাটী তেজপুৰ যোৰহাট ডিব্ৰুগড় শিলচৰ এই 5খন চহৰত বাবে আৰম্ভণি পৰ্যায়ত আমি এটা এপ খুলিম য'তে ৰাস্তা গাঁত দেখিছোঁ আপোনালোকে তাৰ পৰাই ফটো তুলিব আৰু আপোনালোকে তাতেই সেই জাগাটোৰ সংকেত দিব যাক আমি লেটিচিউড বুলি কওঁ বা আমি তাৰ জিঅ' ফেন্সিং বুলি কওঁ সেই জাগাখিনিৰ জিঅ' ফেন্সিং কৰি দিয়াৰ লগে লগে পিডব্লিউ ডিপাৰ্টমেণ্টে এপটোত গম পাব অমুক জাগাত ৰাস্তাৰ গাঁত হৈছে আৰু দুদিনৰ ভিতৰতে গৈ গাঁতটো মাৰি দিব ভাল নালাগিব জানো নতুন অসম মই আজি ৰাতিপুৱা আমাৰ বিষয়াসকলক কৈছোঁ লাহে লাহে গোটেই অসমত কৰিম কিন্তু 5খন চহৰৰ বাবে এটা এপ মুকলি কৰক যাতে য'তেই ৰাস্তাত গাঁত দেখিব তাতেই ৰাইজে ফটো তুলিব ৰাইজে লোক নিৰ্মাণ বিভাগক দিব আৰু লগে লগে গাঁতবোৰ গৈ আমি ধুনীয়াকৈ পথ হলবিলাক নোহোৱা কৰি দিম মই ভাবোঁ
যে অহা বছৰ এপ্ৰিল মে মাহৰ মই 2 মাহ তেওঁলোকক সময় দিছো সুন্দৰ কৰি এপটো বনাই দিয়ক আৰু এদিন আমি সকলোৱে লগ হৈ এই এপটো লঞ্চ কৰিম